মহাদেৱৰ ত্ৰিশূলে দৈত্যৰ প্ৰাণ লৈলা মহাদেৱৰ ত্ৰিশূলে সেই শংখচূড় দৈত্যৰ প্ৰাণ লৈছিল আৰু শংখচূড় দৈত্যৰ মৃত্যুৰ পাছত শংখচূড় দৈত্যৰ অস্থিৰ পৰা আমি যে বজাও শংখ সেই শংখৰ জন্ম হৈছিল মহাদেৱৰ ত্ৰিশূলে দৈত্যৰ প্ৰাণ লৈলা শংখচূড়ৰ অস্থিৰ পৰা শংখ জন্ম ভৈলা আৰু যদি কোনো ৰমণী অৰ্থাৎ মহিলাই যদি কোনো ৰমণীয়ে বজায় শংখ যদি কোনো ৰমণী অৰ্থাৎ মহিলাই সেই শংখ বজায় তেনেহলে সেইখন ঘৰৰ পৰা লক্ষ্মী দেৱীয়ে হেনো পলায়ন কৰে যদি কোনো ৰমণীয়ে বজায় শংখ লক্ষ্মী দেৱী পলায়ন কৰে সেই স্থানত আৰু হে সভাত ৰমণী অৰ্থাৎ মহিলাই শংখ বজাব নাপায় আৰু ইমানেই পবিত্ৰ জানা তুলসীৰ পত্ৰ ইমানেই পবিত্ৰ এই তুলসীৰ পত্ৰ যদি মৃত্যুৰ সৈতে যুঁজি থকা ব্যক্তি যদি মৃত্যুৰ সৈতে যুঁজি থকা ব্যক্তি এই তুলসীৰ পাত পানীত তিয়াই মুখত অকমান পানী দিয়া হয় যদি মৃত্যুৰ সৈতে যুঁজি থকা ব্যক্তি এই তুলসীৰ পাত পানীত তিয়াই মুখত অকমান পানী দিয়া হয় তেনেহলে সেইজন ব্যক্তিয়ে হেনো বৈকুণ্ঠ স্থান পায় ইমানেই পবিত্ৰ জানা তুলসীৰ পত্ৰ মৰণ কালে তুলসীৰ পানী খাই পাই বৈকুণ্ঠ গণ্ডকী নদী বইলা দেহা তুলসীৰ তেওঁৰ কাষৰ পৰা জন্ম বৃক্ষ তুলসীৰ
সামৰিম নেকি দাদা? আৰু গাব লাগিব। হরে রামে রাম এক মুখে এক মুখে এক মুখে রাম রাম এ শিল্পী তুমি যুগান্তৰৰ দৃষ্টিদানী নতুন দিনৰ শিল্পী তুমি যুগান্তৰৰ দৃষ্টিদানী নতুন সৃষ্টি কৰিলা কৃষ্টি নতুন বিনাশী যুগৰ অন্ধকাৰ অন্ধকাৰৰ পাচিৰ ধ্বংসী নমায়না তুমি দৃষ্টি সত্যৰ শিখাৰে জাগান কৰাৰ তুমি জনতাৰ শক্তি অন্ধকাৰৰ পাচিৰ ধ্বংসী নমায়না